নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বিশ্বাস কৰেনে আমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল বৰ্তমান জন্মত ভোগ কৰিবলগীয়া হয়? ই এক অবিশ্বাস্য হ'লেও চিৰসত্য। তাৰে হৈ আজি এই ভিডিঅ'টো কৰা হৈছে। আপোনালোকে শেষলৈকে মন দি চালেহে বুজিব পাৰিব বৰ্তমান জন্মত আমি কিয় দুখ কষ্ট সুখ হাঁহি কান্দোন উপভোগ কৰিবলগীয়া হয় জানেনে? আমি পূৰ্বজন্মত কৰি অহা ভুলৰ বাবে আমাৰ পিছৰ প্ৰজন্মই কিমান ভোগ কৰিবলগীয়া হয়। ভালকৈ মনোযোগ দি চাব শুনিব, তেতিয়াহে বুজিব। কাহিনীটোৰ নাম শ্ৰৱণৰ ভক্তি। এসময়ত এখন গাঁৱত এহাল অন্ধ পিতৃ মাতৃ আছিল। তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান শ্ৰৱণ আছিল। শ্ৰৱণ ডাঙৰ হোৱাত অন্ধ পিতৃ মাতৃক নিজৰ কান্ধত ভাৰ কৰি তীৰ্থভ্ৰমণ কৰাই ফুৰিছিল। এদিন পিতৃ মাতৃৰ পানীৰ পিয়াহ লগাত তেওঁলোকক গছ এডালৰ তলত থৈ শ্ৰৱণে নদীৰ পৰা পানী আনিব গ'ল। তেওঁ পানীৰ লটাটো ধুই পখালি থাকোঁতে শব্দ হৈছিল। সেই শব্দত চিকাৰী ৰজা দশৰথে হৰিণা পহুৱে পানী পিয়াৰ বুলি ভাবি শব্দবান ধনুকাৰ মাৰিলে। সেই ধনুকাৰ গৈ শ্ৰৱণৰ বুকুত আঘাত কৰিলে। তেতিয়া শ্ৰৱণে যন্ত্ৰণা কাতৰ হৈ বিনাবলৈ ধৰিলে। কোন হে ৰৌ পাপিষ্ঠ, মোক এনেকৈ কিয় সৰ্বনাশ কৰিলি? মই মোৰ অন্ধ পিতৃ মাতৃৰ পিয়াহৰ পানী নিবলৈ আহিছিলোঁ। এতিয়া মোৰ অন্ধ পিতৃ মাতৃক কোনে চোৱা চিতা কৰিব? তেওঁলোকক মই গছ এডালৰ তলত থৈ আহিছিলোঁ বুলি কৈ শ্ৰৱণে শেষ নিশ্বাস ত্যাগ কৰিলে। তেতিয়া ৰজা দশৰথে হাই হাই বুলি কৈ শ্ৰৱণক নিজৰ কান্ধত তুলি শ্ৰৱণৰ পিতৃ মাতৃ অন্ধমুনিৰ ওচৰলৈ গৈ ৰজাই নিজৰ ভুলৰ স্বীকাৰ কৰিলে। ৰজা দশৰথৰ কথা শুনি অন্ধমুনি পতিপত্নীয়ে ক'লে, আমি শ্ৰৱণৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। শ্ৰৱণৰ অবিহনে আমি ইচ্ছা মৃত্যু বৰণ কৰিম। কিন্তু তাৰ আগতে ৰজা দশৰথক ক'লে, শ্ৰদ্ধা ৰজা দশৰথ, আজি আমি যেনেকৈ পুত্ৰৰ শোকত বিলম্বনা হৈ মৃত্যুবৰণ কৰিব ওলাইছোঁ, ঠিক তেনেকৈ এদিন আপুনিও সন্তানৰ শোকত ভাগি পৰিব বুলি কৈ তেওঁলোক দুয়োৱে প্ৰাণ ত্যাগ কৰিলে। ৰজাইও তেওঁলোকৰ তিনিওৰে মুখাগ্নি কৰি নিজে সৎকাৰ কৰিলে। তাৰ বহু বছৰৰ পাছত ৰজা দশৰথৰ সন্তান ৰামহঁত জন্ম হ'ল। তেওঁলোক ডাঙৰ দীঘল হোৱাত ৰাম বনবাসলৈ যাব লগা হ'ল। ৰাম সীতা লক্ষ্মণ বনবাসলৈ যোৱাৰ শোকতে অযোধ্যাৰ ৰজা দশৰথে প্ৰাণ ত্যাগ কৰিব লগা হ'ল। আগৰ কথা মনত নাথাকিলেও এয়া যে শ্ৰৱণৰ ভক্তি আৰু অন্ধমুনিৰ অভিশাপতে ৰজা দশৰথৰ এনে দশা হৈছিল। এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ অনুমান কৰকচোন। যেনে কৰ্ম তেনে ফল ভুগিবই লাগিব। সেইবাবে আমি কি কৰা উচিত? ভিডিঅ'টো কেনে পালে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি উপকাৰ কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকা সকলক মোৰ হিয়া ভৰা অভিনন্দন জনালোঁ। ধন্যবাদ।